ধেমাজি বৰগাঁও ৰেল গেটত ভয়ংকৰ ঘটনা নিশা কামৰূপ এক্সপ্ৰেছৰ খুন্দাত থিতাতে নিহত দুজনকৈ যুৱক নিহত যুৱক দুজন বৰগাঁৱৰ গাঁও প্ৰধান অমিত সোণোৱাল আৰু উত্তম সোণোৱাল নিশা 2:15 ডিব্ৰুগড়ৰ পৰা অহা কামৰূপ এক্সপ্ৰেছে মহতিয়াই নিয়ে যুৱক দুজনক ৰেল গেটত কৰ্মৰত ৰেলৱে কৰ্মচাৰী ভুলৰ বাবে এই দুই যুৱকৰ মৃত্যু হোৱাৰ দাবী পৰিয়ালৰ ঘটনাস্থলীত জিআৰপি উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত আৰু উৎকট গৰমৰ বাবে দুই যুৱকে নিশা ৰেল লাইনত বহি থকাৰ সন্দেহ স্থানীয় ৰাইজৰ নিহত অমিত সোণোৱাল আৰু উত্তম সোণোৱাল ধেমাজি বৰগাঁও ৰেল গেটত এই অঘটন সংঘটিত হৈছে ৰেলৰ খুন্দাত নিহত হৈছে দুজনকৈ যুৱক নিশা কামৰূপ এক্সপ্ৰেছত খুন্দা নিহত এই দুই যুৱকৰ ধেমাজি বৰগাঁও ৰেল গেটতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে ধেমাজিৰ এই যুৱক দুজনৰ ৰেলৰ খুন্দাত মৃত্যু হৈছে নিশা কামৰূপ এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হয় এই দুজন যুৱকৰ ঘটনাটো ধেমাজি বৰগাঁও হয় এয়াৰটেল বৰগাঁও মোৰ এইটো ভাইটি হয় আৰু এজন এই বৰগাঁও গাঁওবুঢ়া হয় ভাইটিৰ নামটো উত্তম সোণোৱাল আৰু গাঁওবুঢ়াৰ নামটো অমিত সোণোৱাল এতিয়া 2:30 বজাত মানে ইয়ালৈ কেলে আহিছিলে নাজানো এনেকৈ ঠাণ্ডা ল'বলৈ আহিছিলে চাগে চেক গেট আছে এই ওচৰতে মানে চেক গেটৰ মেইন সিজন আছে সেইজন থাকোঁতে কেনেকৈ ইয়াত হ'ব পাৰে এইটো